জোনাইত এতিয়াও চোৰৰ উপদ্ৰৱে বাটৰ শিৰোনাম দখল কৰাটো যেন তেনেই সুলভ হৈ পৰিছে। এতিয়া ইটোৰ পিছত সিটো চোৰৰ ঘটনাই জোকাৰি গৈছে জোনাইত। এনে সময়তে পুনৰ বুধবাৰে নিশা জোনাইৰ মোদী মাৰ্কেটস্থিত জামাল আলী নামৰ ব্যক্তিজনৰ গ্ৰেজত চোৰে প্ৰৱেশ কৰি লুটি লৈ গ'ল চাৰিচকীয়া বাহনৰ কেইবাটাও মূল্যৱান সা সামগ্ৰী। জানিব পৰা মতে জোনাইৰ লক্ষী নেপালী বস্তিস্থিত মেগম দলং গাঁৱৰ নিবাসী দিগন্ত কলিতা নামৰ ব্যক্তিজনে জামাল আলী নামৰ ব্যক্তিজনৰ গ্ৰেজত এখন বলেৰ' পিকআপ বাহন মেৰামতি কৰিবলৈ দিয়া হৈছিল কিছুদিন পূৰ্বে। কিন্তু বুধবাৰে নিশা জামাল আলী নামৰ ব্যক্তিজনৰ গ্ৰেজত চোৰে প্ৰৱেশ কৰি বাহনখনৰ খুলিত হোৱা সকলো মূল্যৱান সা সামগ্ৰী লুটি লৈ যায়। ঘটনাৰ পিছতে জামাল আলী আৰু দিগন্ত কলিতা দুয়ো মিলি জোনাইৰ কেইবাখনো কাবাৰী দোকানত অভিযান চলাই অৱশেষত জোনাইৰ গালিস্থিত প্ৰদীপ দলে নামৰ ব্যক্তিজনৰ কাবাৰী দোকানৰ পৰা চুৰি হোৱা সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই ঘটনাৰ পিছতে জামাল আলী আৰু দিগন্ত কলিতাই উচিত বিচাৰৰ বাবে দুয়ো পৃথকে প্ৰদীপ দলৰ বিৰুদ্ধে জোনাই থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ দিছে। মোৰ ঘটনাটো এনেকুৱা হৈছিলে, মোৰ ডিজি এটা আৰু আপোনাৰ বলেৰ' পিকআপৰ কিছুমান বস্তু মানে জামাল আলীৰ গেৰেজত মই বনাব দিয়া হৈছিলে। সেইটো বুলি মই বনাব দি থৈ মই গুচি আহিলোঁ। তাৰপিছত মোক পৰহি দিনাখন মোক ফোন কৰিলে কি আপোনাৰ বস্তুখিনি চুৰ হৈ গ'ল। মই সেইকাৰণে মই অলপ বিচাৰা খোচাৰ কৰিলোঁ। বিচাৰা খোচাৰ কৰাৰ পিছত মই বস্তুখিনি আপোনাৰ জোনাই নিবাসী আপোনাৰ প্ৰদীপ দলে বুলি কয়, তেখেতৰ আপোনাৰ কাবাৰী গুদামত মই পালোঁ। পাই কিনে মই বস্তুখিনি তাতে মই প্ৰথমতে ভিডিঅ' ৰেকৰ্ডিং কৰিব বিচাৰিছোঁ। তেখেতৰ মিছেছে মোক অলপ ধমকি দিয়া নিচিনা কৰিলে। তাৰপিছত মই সম্পূৰ্ণ বস্তুখিনি ৰেকৰ্ডিং কৰিব নাপালোঁ। কিন্তু মোৰ কিছু সংখ্যক বস্তুহে মই তাত দেখি পালোঁ, সেইখিনি ৰেকৰ্ডিং কৰি মই লৈ আহিলোঁ। যিটো মোৰ মোবাইল নম্বৰ পৰ্যন্ত তাত লিখা আছে। সেইটো লৈ আহি কিনে মই থানাত এখন FIR দিলোঁ আৰু FIR দি কিনে মই ৰাতিয়ে পুলিচ লৈ গৈ কিনে সেইখিনি বস্তু ৰিকভাৰী হ'ল, কিন্তু বাদ বাকী বস্তুখিনি ৰিকভাৰী নহ'ল। ঘটনাটো পৰহি দিনাখন ৰাতি হৈছিলে, কিন্তু আমি যোৱাকালিহে FIR দিয়া হৈছিলে। মইতো চুৰটো মই দেখি পোৱা নাই, কিন্তু মই প্ৰদীপ দলে তাত পাইছোঁ। মই প্ৰদীপ দলক চিনি পাওঁ। প্ৰদীপ দলে বৰ্তমান ক'ত? প্ৰদীপ দলে বৰ্তমান আপোনাৰ তেখেতৰ দুটা ঘৰ আছে। জোনাই আপোনাৰ ফেঞ্চি লাইন স্কুলৰ ফ্ৰণ্টত আৰু এটা আছে গালী বজাৰৰ ওচৰত। আমি যিখিনি বস্তু পাইছোঁ মই জোনাইৰ পৰা চুৰ কৰি লৈ গৈ কিনে গালী বজাৰৰ যিটো কাবাৰী আছে তাত দিয়ে। মানে তেখেতে মানে মোৰ হিচাপত মানে আপোনাৰ বকাৰ ৰাখি থৈছে, যেনেকৈ চুৰ কৰি বস্তুখিনি আনি কিনে তেখেতৰ গালী গুদামত দিয়ে যেনিবা। মোৰ তেনেকুৱা সন্দেহ হয়, তেনেকুৱা মানুহ ৰখাই দিয়া। মোৰ নামটো দিগন্ত কলিতা। মই আপোনাৰ মেগম দলঙত থাকোঁ, জোনাই নেপালী তিনিআলি। মোৰ ঘৰত 3 নং মুৰকংচালে। মোৰ গেৰেজত বস্তু চুৰ হৈছিলে। মই বিচাৰি যাওঁতে পাইছিলোঁ প্ৰদীপ দলৰ কাবাৰীত। তাৰপিছত আহি পিনে এজাহাৰ এখন লিখি দিলোঁ। লিখি দিয়াৰ পিছত ৰাতি 9:30 পৰা 10টা বজাৰ ভিতৰত বস্তুখিনি ৰিকভাৰ কৰি আনিলে। এতিয়া মোক মানে কৈছে মানে কেছটো মীমাংসা কৰি দিম। মই ঠিক আছে কৰি দিম, কিন্তু মোৰ হিতত একো বস্তু মানে অহা নাই। যোনটো মানুহে কিনিছিলে সি কৈছে মানে বল্টু বেগৰ ল'ৰাই চুৰ কৰিছে বুলি কৈছে। মই বল্টু বেগৰ চিনি পাওঁ, এনে কাম চাম মোৰ ওচৰতে কৰে, তাৰো গাড়ী আছে, মই কাম কৰিয়ে থাকোঁ। তাৰ বল্টুৰ ল'ৰাই বেচা বুলি কৈছে যোনটো কাবাৰী মালে। কি প্ৰদীপ দলে আপোনাৰ গালিত পাইছোঁ মালখিনি। হয়, গালিত কাবাৰী গুদাম আছে, তাতে পাইছোঁ। মোটামুটি এতিয়া যিখিনি নিছে সেইখিনি আপোনাৰ 1,80,000 টকাৰ মাল হ'ব। ডিজিৰ কভাৰ নিছে, তাৰপিছত চাইড ডালা নিছে, ৰেলিং নিছে, বাম্পাৰ হুড, তাৰপিছত সৰু খুচুৰা বস্তু ঢেৰ নিছে মানে।